নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি আৰআৰবি গ্ৰুপ ডিৰ পৰা ৰেলৱেৰ ফালৰ পৰা যিমানখিনি পদ মুকলি হৈছে বৰ্তমান নটিফিকেশ্যন আউট হৈছে সেই নটিছখনত ক'ত কি উল্লেখ আছে বা কিমান পদ মুকলি হৈছে কিমান এইজৰ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব লগতে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান সেই আটাইখিনি কথা এই ভিডিঅ'টোত আলোচনা কৰিম লগতে সেই পদখিনিত এপ্লাই লাষ্ট ডেট কেতিয়া সেই আটাইখিনি কথা আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম ৰেলৱেৰ ফালৰ পৰা ফ'ৰ্থ গ্ৰেড পদ বহুত মুকলি হৈছে ফ'ৰ্থ গ্ৰেডৰ পোষ্ট ৩২,০০০ৰো অধিক পদ মুকলি হৈছে য'ত ক্লাছ 10 পাছৰ পৰা একদম ডিগ্ৰী পাছ লগতে ITIৰ যিমান কেণ্ডিডেট আছে তেওঁলোক সকলোৱে আবেদন কৰিব এই পদখিনিত তো আমাৰ ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাব আপোনালোকে গম পাব 10 পাছৰ পৰা 8 পাছৰ নহয় কিন্তু 10 পাছৰ পৰা এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে 10 পাছৰ যিমানখিনি ষ্টুডেণ্ট আছে বা কেণ্ডিডেট আছে তেওঁলোকেও আবেদন কৰিব পাৰিব খালি আপোনালোকৰ এইজটো মিলিব লাগিব তো 10 পাছে পাৰিব HS পাছে হায়াৰ সেকেন্ডাৰী পাছে পাৰিব 10 পাছ প্লাছ ITIৰ বাবে পদ আছে লগতে বিটেক কৰাখিনিৰ বাবেও পদ আছে কোনখিনি পদত কিমান পোষ্ট আছে বা কিমান কোৱালিফিকেশ্যন এজ লাগে সেই আটাইখিনি কথা আপোনালোকক এই ভিডিঅ'টোত ক্লিয়াৰ কৰি দিম ঠিক আছে তো আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'ৰ যিটো মেইন টপিক সেই কথাটো হ'ল এই নটিছখন 23 ডিচেম্বৰত পাব্লিছ হৈছিল য'ত মই পাইছিলোঁ তো ভিডিঅ'টো আপোনালোকৰ বাবে সেইবাবে আগবঢ়াইছোঁ আৰআৰবি গ্ৰুপ ডি 2025 এইটো ৰিক্ৰুইটমেণ্ট হয় ফ'ৰ্থ গ্ৰেড ৰিক্ৰুইটমেণ্ট ইয়াত অকণমান আপোনালোকক এক্সপ্লেইন কৰি দিছোঁ পদখিনিৰ কথা অৰ্গেনাইজেশ্যন নেম ইয়াত উল্লেখ কৰিছে ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড আৰআৰবি নেক্সট এপ্লাই লাষ্ট ডেট আপোনালোকৰ 22 ফেব্ৰুৱাৰী হ'ব কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব সেই কথাটো মই আপোনালোকক জনাই আছোঁ মুঠতে এপ্লাই লাষ্ট ডেট 22 ফেব্ৰুৱাৰী নেক্সট আহিছে টোটেল পদ ৩২,০০০ পদ আছে আপোনালোকক কৈছোঁৱেই মই নেম অফ পোষ্ট গ্ৰুপ ডি ফ'ৰ্থ গ্ৰেডৰ পদ হয় চিন্তা কৰিব নালাগে ফ'ৰ্থ গ্ৰেডৰ পোষ্ট সকলোৱে আবেদন কৰিব পাৰিব 10 পাছৰ পৰা নেক্সট এপ্লাই মোড হ'ব ইয়াত অনলাইন কিছুমান মই আগৰ ভিডিঅ'বিলাকত যিবিলাক চাকৰি খবৰ আপোনালোকক দি আছিলোঁ সেই খবৰবিলাকত কিছুমান অফলাইন পঠিয়াব লগা আছিল কিন্তু এইটো সম্পূৰ্ণ অনলাইন চিন্তা কৰিব নালাগে ইয়াত একো ভেজাল নাই আপোনালোকে কম্পিউটাৰত বা নিজৰ ফোনত ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব নেক্সট এইবাৰ আহিছোঁ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় যিটো এডুকেশ্যন কোৱালিফিকেশ্যন সকলোৰে হয়তো নিমিলে বা কোনসকলৰ মিলিব কৈ দিছোঁ ইয়াত HSLC পাছেও এপ্লাই কৰিব পাৰিব HSLC প্লাছ ITI খিনিও এপ্লাই কৰিব পাৰিব HS পাছেও এপ্লাই কৰিব পাৰিব লগতে BE বা BTech যদি কাৰোবাৰ ডিগ্ৰী আছে তেওঁলোকেও আবেদন কৰিব পাৰিব লগতে গ্ৰেজুৱেশ্যন সকলেও কৰিব পাৰিব চিন্তা নাই সকলোখিনিৰ বাবে পদ আছে একদম মেট্ৰিক পাছ কৰাৰ পৰা BTech কৰালৈকে বা গ্ৰেজুৱেশ্যন BA BCom যিয়ে আপোনালোকে কৰিছে হায়াৰ ছেকেণ্ডাৰীও যদি পাছ কৰিছে সকলোৱে আবেদন কৰিব পাৰিব ন্যূনতম শিক্ষা আপোনালোকৰ মেট্ৰিক পাছ ঠিক আছে তো ৩২,০০০ পদ অলপ পদ নহয় আপোনালোকে ধুনীয়াকৈ প্ৰিপেৰেশ্যন কৰক কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব মই অকণমান পিছতে আপোনালোকক কৈ আছোঁ নেক্সট বয়সত আহিছোঁ 18 পৰা 33 বছৰ বয়সতে আপোনালোকে আবেদন কৰিব পাৰিব উইথ ৰিলেক্সেশ্যন আপোনালোকৰ আছেই ST SCৰ বাবে 5 বছৰ OBCৰ বাবে 3 বছৰ তো SC STৰ বাবে 5 বছৰ হ'লে যিখিনি SC STৰ কেণ্ডিডেট আছে তেওঁলোকে 38 বছৰ হ'লে 38 ইয়াৰ্ছলৈ আবেদন কৰিব পাৰিব আৰু OBC খিনিয়ে 3 বছৰ হ'লে 36 অৰ্থাৎ 37 বছৰ হ'লে আপোনালোকে আবেদনটি কৰিব পাৰিব 18 পৰা 36 বছৰৰ ভিতৰত যিমানখিনি কেণ্ডিডেট আছে মেট্ৰিক পাছ বা হায়াৰ ছেকেণ্ডাৰী পাছ বা BA পাছ লগতে আপোনালোকৰ যদি BTech আছে আপোনালোকে আবেদন কৰিব পাৰিব কিন্তু ন্যূনতম শিক্ষা মেট্ৰিক পাছ হ'লে আবেদনটি কৰিব পাৰিব এপ্লাই ফিছত আহিছোঁ অকণমান এপ্লাই ফিজটো বেছিকৈ পইচা দিব লাগে আগতেও তেনেকুৱা আছিল ৰেলৱেত যিমানখিনি এপ্লাই চলি থাকে তাত অকণমান বেলেঞ্চটো বেছিকৈ কাটিব লাগে তো জেনেৰেল OBC EWSৰ 500 টকা নেক্সট SC ST আৰু যিকোনো কাষ্টৰ যিখিনি ফিমেল কেণ্ডিডেট আছে মহিলা আছে তেওঁলোকৰ বাবে 250 টকা 250 টকাটো মই আকৌ কৈ দিছোঁ বুজাই কিনে জেনেৰেল OBC EWS যিমানখিনি মেইল আছে পুৰুষ আছে তেওঁলোকৰ 500 টকা আপোনালোকে ফিজ কাটিব লাগিব নেক্সট SC ST মেইল ফিমেল লগতে জেনেৰেল EWS আৰু OBCৰ ফিমেলখিনিয়েও 250 টকা 250 টকা আপোনালোকে ফিজ কাটিব লাগিব নেক্সট সিলেকশ্যন প্ৰচেছ আহিছোঁ মই আটাইখিনি কথা কৈয়ে দিছোঁ আপোনালোকক সিলেকশ্যন প্ৰচেছ আপোনালোকৰ 4টা ফ্ৰেজত আপোনালোকৰ ৰিজাল্টটো ওলাব কম্পিউটাৰ বেছড এক্সাম হ'ব CBT এক্সাম নেক্সট আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন থাকিব তাৰ নেক্সটত মেডিকেল এক্সামিনেশ্যন পাতিব ইয়াত মেডিকেল কৰিব আৰু বিশেষভাৱে যদি আপোনালোক অক্ষম কিন্তু আপোনালোকে সেইটো কাৰণে PWBDৰ ইয়াত কোনো ধৰণৰ চান্স নাই আপোনালোকে আবেদন কৰিব নোৱাৰে বা মোৰ নিচিনাকৈ যদি কিছুমানে চশমা ইউজ কৰে চকুৰ পাৱাৰ কম বা যিয়ে নাথাকক আপোনালোকৰ যদি কিবা ডাঙৰ এনেকুৱা মেডিকেলি আনফিট প্ৰব্লেম আছে আপোনালোকে কিন্তু এপ্লাই কৰিব নালাগে ইয়াত মেডিকেল পুৰা ৰেলৱে গ্ৰুপ ডিত কাঢ়া মেডিকেল হয় তাৰপিছত আপোনালোকৰ ফাইনেল ৰিজাল্ট সিলেকশ্যন প্ৰচেছটো আকৌ কৈ দিছোঁ কম্পিউটাৰ বেছড CBT এক্সাম হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন নেক্সট আপোনালোকৰ মেডিকেল থাকিব তাৰপিছত ফাইনেল ৰিজাল্ট নেক্সট আহিছোঁ এইবাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এপ্লাইটো কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব এপ্লাই ষ্টাৰ্ট হ'ব 22 জানুৱাৰীৰ পৰা নটিছখন 23 ডিচেম্বৰত মুকলি কৰিছে আজি 2 দিন আগত বা 3 দিন আগত আৰু এপ্লাই ষ্টাৰ্ট হ'ব 22 জানুৱাৰীৰ পৰা যিমানখিনি কেণ্ডিডেটে কেৱল মেট্ৰিক পাছ কৰিছে বা কাৰোবাৰ ITI আছে মেট্ৰিক প্লাছ ITI বা কোনোবাই হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে
বা কোনোবাই বিটেক কৰিছে সেই আটাইখিনি কেণ্ডিডেটে এই পদখিনিৰ বাবে এপ্লাই কৰিব পাৰিব যদিহে আপোনালোকৰ এইজ মিলে আজিকালি প্ৰায় জেনুইন যিমানখিনি আমাৰ কেণ্ডিডেট আছে চৰকাৰী চাকৰিৰ বাবে ৱেইট কৰি থাকে তেওঁলোক প্ৰায় প্ৰত্যেকেই মেট্ৰিক পাছ থাকে বাৰু সেইটো কোনো চিন্তা কৰিব লগা একো নাই কিন্তু তাৰ বাবেও যদি আপোনালোকৰ বিটেকো যদি কোনোবাই কৰিছে BA যদি কোনোবাই কৰিছে BCom যদি কৰিছে BSc যদি পাছ কৰিছে বা হায়াৰ ছেকেণ্ডাৰী যদিও আপোনালোকে পাছ কৰি থৈছে এই আটাইখিনি পদৰ বাবে আপোনালোকৰ ৩২,০০০ পদখিনি ভগাই দিয়া আছে কিমানখিনিয়ে ক'ত এপ্লাই কৰিব পাৰিব আটায়ে এপ্লাই কৰিব পাৰিব গতিকে ২২ জানুৱাৰীৰ পৰা ইয়াৰ এপ্লাই হ'ব মই আশা কৰোঁ যিমানখিনি চৰকাৰী চাকৰিৰ বাবে ৱেইট কৰি আছে বা এটা নিজে সংস্থাপন ল'ম বুলি ভাবি আছে গভৰ্ণমেণ্ট জবত তো আপোনালোকে এপ্লাই দি কৰিব পাৰিব তো সম্পূৰ্ণ নটিফিকেশ্যনখনত এইখিনি কথাই উল্লেখ আছিল আপোনালোকে আমাৰ চেনেলটিৰ লগত জড়িত হৈ থাকিব যদি যেতিয়াই এপ্লাই লিংক মুকলি হৈ যায় বা ৰেলৱে গ্ৰুপ ডিৰ ফালৰ পৰা যদি আৰু কিবা নতুন নটিচ আহে মই আপোনালোকক ভিডিঅ'ৰ কাৰণে নিশ্চিতভাৱে জনাই দিম তো সম্পূৰ্ণ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাইছোঁ লগতে আজিৰ ভিডিঅ'টিৰ সামৰণি মাৰিছোঁ জয় অসম